সেই পোৱালিটো মই একদম একলব্য গুৰু দক্ষিণা এটি শিষ্য ভাও লৈছিল এইটো ৰাজা ইমান সুন্দৰী সৰজু নদীখন প্ৰতিদিনেই নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ আপোনালোকে বেয়া নাপাব আমাৰ মাজত মহিলা ভাওনা কৰা এজন সুদৰ্শ অভিনেতা আছে আমাৰ অভিজিত ই খুব নাচিছে মোৰ বৰ ভাল লাগিছে অভিজিত মহিলা ভাৱত প্ৰভা চৰিত্ৰটো বৰ সুন্দৰ কৰে গজপতি উপাখ্যানত তাই এটি সংলাপ দি আপুনি ৰাইজক আমোদ দিয়ক আমি ৰাইজৰ পৰা এটা ধুনীয়া হাততালি পাম আপুনি এটা সংলাপ গাই ৰজা হৈ আইসকল মূৰ্তি দৰে বাৰু তুমি কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা এতিয়া আমি পলাদৰ চৰিত্ৰ তুমি পলাদৰ এটা সংলাপ গাই দিয়া একো নাই নহয় তুমি পলাদৰ সংলাপটিকে গাই দিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কলিয়াদালৈ আৰু বহুদিন গোৱা নাই কিন্তু সিন্ধুমণিৰ পিতৃ ভক্তি আৰু দশৰথৰ চক্ৰ উদ্ধাৰ তাৰ সিন্ধুমণি এটা সংলাপ মই গাবলৈ চেষ্টা কৰিছোঁ যদি ভুল হয় ক্ষমা কৰিব ইমান সুন্দৰী সৰজু নদীখন প্ৰতিদিনেই নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ কণ বালিমাহী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্যৰ কৰিছে চিত্ৰ হে প্ৰভু তোমাৰ যে কি বিনন্দীয়া সৃষ্টি দেখি সৰজুৰে নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু মোৰ বাবে যে সেয়া সুদূৰ পৰা সন্ধ পিতামাতাৰে দায়িত্ব এতিয়া আমাৰ কান্ধত জীৱনৰ সৰহখিনি সময়চোন তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজলৈ ভাবিবলৈ অলপ আহৰিয়ে নাই তথাপিতো সুখী মই লাভ কৰি পিতামাতাৰ চৰণ অতখিনি সময় কিবা কিবি ভাবি অবাবতে ব্যয় কৰি যাওঁ মই সৰজুৰ তীৰৰ পৰা পানী লৈ কুটিৰলৈ যাওঁ অন্ধ পিতামাতাই মোলৈ চাগে অতি ৰাগ ৰখেৰে বাট চাই আছে ধন্যবাদ ৰাজালৈ জুইজাত চালি আৰু এইখিনিতে আহোঁতে থওঁ আপোনালোকে বেয়া নাপাব আমাৰ মাজত মহিলা ভাওনা কৰা এজন সুদৰ্শ অভিনেতা আছে আমাৰ অভিজিত ই খুব নাচিছে মোৰ বৰ ভাল লাগিছে অভিজিত মহিলা ভাৱত প্ৰভা চৰিত্ৰটো বৰ সুন্দৰ কৰে গজপতি উপাখ্যানত তাই এটি সংলাপ দি আপুনি ৰাইজক আমোদ দিয়ক আমি ৰাইজৰ পৰা এটা ধুনীয়া হাততালি পাম আপুনি এটা সংলাপ গাই কৃষ্ণ বলিয়াই মোক যিটো কথা কৈছে গজপতি উপাখ্যানৰ প্ৰভাতী বচনখনৰ এটা ডায়লগ গাব হয়তো মই মোৰ লগত যদি ছাপোৰ্ট ইজনৰ নাথাকে মই হয়তো গাবলৈ অকণমান অসুবিধা হয় তথাপিতো আমাৰ এই ৰাস মঞ্চতে যেতিয়া তেখেতে এটা মোক অনুৰোধ কৰিছে মই ইয়াত এবাৰ দৈৱকী গাইছোঁ দেই মোৰ পঢ়ুৱা চাহ এজন আছিলে গ'লগৈ নেকি নাজানো তেখেতে মোক ইয়াত এবাৰ কমিটিয়ে মোক দিছিলে মই দৈৱকীয়ে এঠাই গাই দিছোঁ দেই আপোনালোকে জানিব ৰখাইছোঁ আৰু দাদা কিবা হেতু অনুদ্ধক মৃত্যুদণ্ড ল'ব লাগে আজি
কিবা হেতু মথুৰাই নিৰিখ বজাই শাস্তি পাই বিনা ৰজা হৈ ৰাক্ষসৰ মূৰ্তি কৰে বাৰু তুমি কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা পিখাচিনী নাইতো কোনো অপৰাধ যত মনে আছে এই কণ্ঠ হাজু তই আজি মৃত্যুৰ বাবে সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা গৌৰৱ চালিবা তুমি মহাশক্তিবান সন্মুখত দেখা পাই সৰু আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা কিবা দূৰে কঁপিছিলা তুমি ৰজা হৈ ৰাক্ষস বহুতে মানৱৰ নামত তুমি কলংক কৃষ্ণ